আৰু আমি আহি পাই গ'লো এয়া গণেশ মন্দিৰত। আমি এতিয়া ধূপ ধূনা চাকি সকলোখিনি লৈছোঁ পূজা কৰিবৰ কাৰণে। আৰু কাজলৰ এখন মানে নতুন গাড়ী লৈছে, সেইকাৰণে আহিছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। কাজলৰ নতুন গাড়ীৰ কাৰণে আমি আগতে পূজা দি লওঁ। এই সিহঁত দুটা আগত ঘূৰি আছে, ইমান বান্ধৰ নহয়, বহুত আছে ইয়াতে। বল ওপৰত। হাতী সুৰ আৰু কাষতে ব্ৰহ্মপুত্ৰ। गणेशाय नमः। ओम सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यंबके गौरी नारायणे नमस्ते। ओम भगवान जगदीश्वर हरि ओम माधव वासी माधव हृदय साधव माधव नमः। ओम केदारेशाय नमः। कामिकाय नमः। ओम मंगलेश्वर नमः। ओम गोकर्णेश्वर नमः। ओम शिवपति भो नमः। ओम शिवदेव भो नमः। शुक्लपक्षे तृतीयमान तिथौ कार नाम? काजल शर्मा। हाँ? काजल शर्मा। गोत्र की? काश्यप ऋषि गोत्रस्य श्री काजल शर्मा एषः सहादार समन्वय सपरियाल सहिताय श्री श्री गणेश पूजा पूर्वक शुभानि सन्त हैष्मान भव सर्वसिद्धि कामना करि महाप्रभु गुरु गणेश देवता प्रसन्न। নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু 9 মাহৰ কাৰণে আজি ঘৰৰ পৰা ওলাই আহিছোঁ থিয়েটাৰলৈ বুলি। আৰু মই আহিছোঁ আকৌ ৰাজমুকুটতে। ৰাজমুকুটত এই বছৰৰ সৈতে মোৰ 3 বছৰ হ'ব। আৰু আহি পালোহি আমি নলবাৰী পাইকাৰকুছি। ইয়াতে পাইকাৰকুছি যিখন উপাসনা বুলি ৰেষ্টুৰেণ্ট আছে, ইয়াতে সোমাইছোঁ। আৰু গুৱাহাটীৰ পৰা এইখন গাড়ীতে আহিছোঁ। গাড়ীখন মই চলোৱা নাই আৰু হয়তো বছৰটো এইখন গাড়ীকে চলাম চাগে বুলি ভাবি আছোঁ। আৰু যি কি নহওক, আৰু ইয়াতে গাড়ীখন ইয়াতে ৰাখিছোঁ। ৰাখি বোলো ভিতৰত যাওঁ, ভিতৰত কি কি আছে তাকো গম নাপাওঁ। চাই থাকক, আগতে কি খাওঁ মই সকলোখিনি দেখাম আৰু খাই বৈ ওলাই দিম পাঠশালা একদম ৰাজমুকুট কেম্পলৈ বুলি। আৰু কেম্পত গৈ নোপোৱালৈকে মই ভিডিঅ'টো সম্পূৰ্ণ কৰি দেখাই থাকিম। চাই থাকক ভিডিঅ'টো। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। উপাসনা ইয়াতে এতিয়া যাওঁ ভিতৰলৈ। আৰু আমি অৰ্ডাৰ দিলোঁ চিকেন বিৰিয়ানী। মোৰ খাব মন নাই, তথাপিতো এই জোৰ কৰিছে কাৰণে খাওঁ। আৰু মই ভাত খাই আহিছোঁ, মোৰ কাৰণে অলপ দিলেই হ'ল। আৰু ইয়াক খাই লওঁ, খাই পেলাই আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম। আগতে ধুনীয়াকৈ দেখাত কিন্তু যে বহুত টেষ্টি হ'ব তেনেকুৱা যে লাগিছে, যিহেতু আগতে খাই ল'লেহে গম পোৱা যাব টেষ্টি হৈছেনে নাই। যদি ভাল লাগে সদায় আমি ইয়াতে খাম। আৰু জাৰ্ণি পৰিলে এইখন আমি উপাসনাতে সোমাম। আগতে খাই লওঁ, চাই থাকক। সঁচাকৈ ইমান টেষ্টি বনাইছে নহয়, বহুত ভাল লাগিলে। আৰু খাই বৈ হ'ল, এতিয়া আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰোঁ। চাই থাকক। কিমান দিনৰ মূৰত তোক লগ পাইছোঁ? 1 বছৰ। আৰু কালি আহি পাঠশালাত পালোহি। প্ৰায় ৰাতি ৰিহাৰ্চেল শেষ কৰি থাকিব আহিলোঁ এইখন হোটেল ময়ূৰী। ইয়াতে থাকিলোঁহি কালি। মানে কিবা মন গ'ল হোটেলত থাকিবলৈ। অকলে এটা ৰুম লৈ বিন্দাছ ইয়াত থাকিলোঁ। আৰু ইয়াক ৰাতিপুৱাই মাতি দিলোঁ ৰুমলৈ। আৰু যিহেতু আমাৰ 8টাৰ পৰা ৰিহাৰ্চেল দিছে, এতিয়া আকৌ যাওঁ কেম্পলৈ। চাই থাকিব ভিডিঅ'টো। কেম্প গৈ নোপোৱালৈকে দেখাই আছোঁ। আমি আহি কোহিনুৰ কেম্পৰ ওচৰত পালোহি। এইটো জ্যোতিক পাইছিলি নাই?
এইটো চিনি পাইছ যে কোননো বোলে মোক সুধিছে আৰু এয়াই হ'ল কোহিনুৰ থিয়েটাৰ কেম্প বাকী ৰিহাৰ্চেল হৈ আছে নেকি দে যাওঁ তেনে হা কাৰণে কেতিয়াবা বহুত দিগদাৰ হৈ যায় মানে বহুত লেট হৈ যায় এই এঘণ্টাৰ পিছৰ কামটো আগতে আহিব লাগে কাৰণে এই সময়খিনিৰ কাৰণে এইডাল পৰি থাকে আৰু উপায় নাই আৰু সেয়া আহিয়ে মই আমাৰ ৰাজমুকুট থিয়েটাৰ কেম্পৰ সন্মুখত পাইছোঁহি দেখিছে পূৰা পোষ্টাৰ ওলমি আছে একদম এইটো দুইটা চাইডে পূৰা পানী তাৰ মাজেদি এটা সৰু ৰাস্তা আৰু এনেদৰে আহিব লাগে আৰু এয়া গোটেইকেইখন গাড়ী ইয়াতে থৈ দিছে মই ভিতৰত মানে কেম্পৰ ভিতৰত কি হৈ আছে সকলোখিনি দেখাম যদি পাৰোঁ চাই থাকক যিহেতু এয়া আহি পাইছোঁহি যোৱাবাৰতকৈ এবাৰ বহুত বেলেগ কৰিলে যোৱাবাৰ এইখন চালি নাছিলে এবাৰ যে চালি বনাই দিছে ইয়াতে এই মঞ্চত সকলোখিনিয়ে কাম কৰি আছে আৰু ইয়াতে হৈ আছে নাটকৰ ৰিহাৰ্চেল কি খবৰ মন্টু দা কি খবৰ মাৰি আছে ভূমিদাৰ সেইটো ব্ৰহ্মচাৰী এৰিব হোৱাই নাই ঠিকে আছে ঠিকে আছে নমাহৰ কাৰণে আকৌ আহি পালোহি এয়া ৰাজমুকুট কেম্প আমাৰ এতিয়া বৰ্তমান চলি আছে মহাৰণৰ বলীয়া ঘোঁৰা একদম পূৰা পূৰ্ণগতিত ৰিহাৰ্চেল চলি আছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যোৱা আগৰ নিচিনাকৈ আপোনালোকে আগৰ মোৰ যিটো চেনেল আছিলে অলৰেডি চেনেলটো উৰি গৈছে সেইবোৰ বাদ দিলোঁ আৰু উৰি যোৱা কথা গ'ল আকৌ মই এইটো নতুনকৈ আৰম্ভ কৰিছোঁ আগৰ চেনেলটোত আপোনালোকে যেনেদৰে মৰম দিছিলে আশা কৰোঁ এইবাৰো তেনেদৰে মৰম দি আকৌ আগুৱাই লৈ যাব বুলি আৰু বৰ্তমান এতিয়া সময়ো হ'ল 10টা বাজিছে ৰাতি দিনত মানে আহিয়ে তেনেকৈ মানে একো কৰাই নাই আহি পাই মানে ৰিহাৰ্চেলত লাগিলোঁ গা পা ধুই অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ আকৌ এয়া ৰিহাৰ্চেল চলি আছে মই বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কোন কোন আহিছে কোন কোন অহা নাই মই সকলোখিনি দেখাম এইটো ভিডিঅ'ত নহয় মই নেক্সট যিটো ভিডিঅ' বনাম সেইটো ভিডিঅ'তে মই সকলোখিনি দেখাই দিম তথাপিতো এজনকে আমাৰ গোপাল ভাইক চবেই চিনি পায় এই সি তাতে আছে বেচৰা আহি দুইটা মানে প্ৰতিটো চিনতেই মানে ওলাব লগা হৈ আছে তেনেকুৱা হৈছে আৰু যি কি নহওক ৰাজমুকুটৰ তিনিওখন নাটক মই যিমান পাৰোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ